বিলুপ্ত হল কাকপথাৰ উন্নয়ন খণ্ড ইয়াৰ পৰিৱৰ্তে হ'ব ছয়খোৱা উন্নয়ন খণ্ড কাকপথাৰ উন্নয়ন খণ্ড অক্ষুণ্ণ ৰখাৰ দাবী কাকপথাৰবাসীৰ গৰজি উঠিছে কাকপথাৰৰ দল সংগঠন এটা দশকৰ পূৰ্বলৈকে বন্দুক বাৰুদৰ ঝনঝননিৰ ফলত পিছ পৰি থকা কাকপথাৰ অঞ্চলত আছে মাত্ৰ এটা উন্নয়ন খণ্ডৰ কাৰ্যালয় শেহতীয়াকৈ সেই কাৰ্যালয়টো পঞ্চায়তৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগত উন্নয়ন খণ্ড জিলা পৰিষদৰ পৰিসীমা হালহলনিৰ ফলত উন্নয়ন খণ্ডৰ নামটো বিলুপ্তি ঘটিছে কাকপথাৰ আঞ্চলিক পঞ্চায়ত বা উন্নয়ন খণ্ড বিলুপ্তি ঘটাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ কাকপথাৰ অঞ্চলত কাকপথাৰবাসীয়ে কাকপথাৰ উন্নয়ন খণ্ডটো অক্ষুণ্ণ ৰখাৰ দাবী উত্থাপন কৰিছে পূৰ্বতে কাকপথাৰ উন্নয়ন খণ্ডত ফিলবাৰী ডিৰাগ কৈলাশপুৰ আৰু বৃহত্তৰ কাকপথাৰ অঞ্চলক সামৰি কাম কাজসমূহ চলি আহিছিল মধ্যস্থানত উন্নয়ন খণ্ডটো হোৱাৰ হেতুকে সকলোৰে যথেষ্ট সুবিধা হৈছিল পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণ হোৱাৰ ফলত ডাঙৰি গাঁও পঞ্চায়ত ধলাধাদুম গাঁও পঞ্চায়ত গাখীৰভেটি গাঁও পঞ্চায়ত খুবাং গাঁও পঞ্চায়ত নবৰমুৰা গাঁও পঞ্চায়ত ছয়খোৱা গাঁও পঞ্চায়ত তালাব গাঁও পঞ্চায়ত আৰৈমুৰীয়া গাঁও পঞ্চায়ত ডিৰাগ গাঁও পঞ্চায়ত হাঁহখাতি গাঁও পঞ্চায়ত কাকপথাৰ গাঁও পঞ্চায়ত মাইথং গাঁও পঞ্চায়ত আৰু মেগেলা গাঁও পঞ্চায়তক লগাই ছয়খোৱা আঞ্চলিক পঞ্চায়ত নামেৰে নামকৰণ কৰিছিল ইয়াৰ পাছতে বিলুপ্তি ঘটিল কাকপথাৰ আঞ্চলিক পঞ্চায়ত এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সদৌ মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতিৰ কাৰ্যালয়ত অঞ্চলটোৰ সকলো দল সংগঠনেৰে মিলি এখন সংবাদমেল অনুষ্ঠিত কৰে আজি সদৌ মৰাণ ছাত্ৰ সন্থা কাৰ্যালয়ত আমি কাকপথাৰ অঞ্চলৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিও আলোচনাত বহিছিলোঁ আৰু এই আলোচনাৰ জৰিয়তে আজি সমগ্ৰ কাকপথাৰ অঞ্চলত যি আমাৰ কাকপথাৰ উন্নয়ন খণ্ড অৱস্থিত হৈ আছে আৰু এই উন্নয়ন খণ্ডৰ সন্দৰ্ভত আমি যি আলোচনা হ'ল আমি আজি এই সভাৰ জৰিয়তে আমি সমগ্ৰ কাকপথাৰ অঞ্চলৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁওসমূহত গৈ আমি ৰাইজৰ মতামত আমি গ্ৰহণ কৰিম আৰু ৰাইজৰ পৰা আমি যি বাৰ্তা লাভ কৰিম বা যি সিদ্ধান্ত লাভ কৰিম তাৰ জৰিয়তে আমি পৰৱৰ্তী পৰ্যায়ত কাকপথাৰ উন্নয়ন খণ্ডটো যাতে আমি ইয়াৰ পৰা কোনো পধ্যে আঁতৰি যাব নোৱাৰে কাকপথাৰ উন্নয়ন খণ্ড হিচাপে যাতে ভৱিষ্যত দিনলৈকে বৰ্তি থাকিব পাৰে এনে বুলি আমি সমগ্ৰ কাকপথাৰবাসীৰ লগত আমি আলোচনা কৰি ভৱিষ্যতে আমি যদিহে চৰকাৰে এই বিষয়টো পুনৰ বিবেচনা নকৰে তেতিয়াহ'লে আমি আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতিৰ কাৰ্যালয়ত কাকপথাৰ অঞ্চলটোৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়াসকল আমাৰ মাজত উপস্থিত আছে সভাপতি সম্পাদক আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি সম্পাদক আমাৰ মাজত উপস্থিত আছে আৰু আজি আমি সদৌ মৰাণ ছাত্ৰ সন্থাৰ এই কাৰ্যালয়ৰ পৰাই যে অসম চৰকাৰৰ যি কেবিনেট সিদ্ধান্ত অনুসৰি এটা আমি পাই আহিছোঁ খবৰ যে যোৱাকালি আমাৰ এটা আমি নটিফিকেশ্যন পাইছিলোঁ উক্ত নটিফিকেশ্যনখনত আমাৰ দেখিবলৈ পাইছোঁ যে কাকপথাৰৰ যি উন্নয়ন খণ্ড আছে যে কাকপথাৰ ডেভেলপমেণ্ট ব্লকটো আমাৰ অসম চৰকাৰৰ যি কেবিনেট সিদ্ধান্ত অনুসৰি নীতি নিৰ্দেশনা অনুসৰি তেওঁলোকে সমষ্টি অন্তৰ্গত কৰি তেওঁলোকে আমাৰ ছয়খোৱালৈ এটা নিয়াৰ যি সিদ্ধান্ত আৰু এটা নটিচ জাৰি কৰিছে তাৰ কাৰণে তেওঁলোকে যি আমাৰ শুনানি তেওঁলোকে আমাৰ ৰাখিছে সেইখিনি কথাক লৈ আমাৰ সমগ্ৰ কাকপথাৰ অঞ্চলটোৰ ৰাইজে যথেষ্টখিনি আমাৰ ক্ৰিয়া প্ৰতিক্ৰিয়াখিনি প্ৰকাশ কৰিছে আমাক অৱগত কৰিছে যে গোটেই সমগ্ৰ কাকপথাৰ অঞ্চলটোৰ বিশেষকৈ উন্নয়নৰ ক্ষেত্ৰত আৰু বিভিন্ন কাম কাজখিনি চলাই নিয়াৰ ক্ষেত্ৰত এই ডেভেলপমেণ্ট ব্লকটোৰ জৰিয়তে যথেষ্টখিনি সুবিধা হৈছিল আৰু এই ব্লকটোৰ চৰকাৰৰ যি নীতি নিৰ্দেশনা অনুসৰি তেওঁলোকে হস্তান্তৰ কৰাৰ যিখিনি আমাৰ পৰিকল্পনা কৰিছে বা তেওঁলোকে যিখিনি নটিচ জাৰি কৰিছে সেই কথাখিনি সমগ্ৰ কাকপথাৰ অঞ্চলৰ ৰাইজে খুব দুখ প্ৰকাশ কৰিছে আৰু আমিও এই গোটেই প্ৰক্ৰিয়াটো যাতে অসম চৰকাৰে খুব সূক্ষ্ম দৃষ্টিৰে কাম কাজখিনি চলাই নিয়াৰ ক্ষেত্ৰত আমি আশা প্ৰকাশ কৰিছোঁ কাকপথাৰ ডেভেলপমেণ্ট ব্লকটোৰ যিহেতু কাকপথাৰ একমাত্ৰ এটা এনেকুৱা প্ৰতিষ্ঠান যিটোৰ জৰিয়তে গোটেই সমগ্ৰ কাকপথাৰ অঞ্চলটোৰ কাকপথাৰ ডিৰাগ আমাৰ ফিলবাৰী আপোনাৰ কৈলাশপুৰকে আদি কৰি গোটেই সমগ্ৰ অঞ্চলটোৰ উন্নয়নৰ প্ৰক্ৰিয়াটোত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ সুবিধা হয় তো এই ক্ষেত্ৰত যদি আপোনাৰ চৰকাৰে যি তেওঁলোকৰ নীতি নিৰ্দেশনা অনুসৰি ইয়াৰ হস্তান্তৰ কৰাৰ যিটো প্ৰক্ৰিয়া আগবঢ়াইছে সেইখিনি খুব এটা দুখ লগা এই প্ৰক্ৰিয়াটোৰ জৰিয়তে গোটেই অঞ্চলটোৰ ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত বাধাৰ আৰু স্থবিৰ হৈ পৰা পৰিলক্ষিত হ'ব বুলি আমি অনুভৱ কৰিছোঁ এইখিনি মুহূৰ্তত আৰু
এইখিনি আছিলে আজি এই সংবাদমেলৰ জৰিয়তে আমাৰ চৰকাৰ আৰু প্ৰশাসনলৈ আমাৰ জনাবলগীয়া আহ্বান। আৰু আমি বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰিব বিচাৰিছোঁ যে সমগ্ৰ কাকপথাৰ অঞ্চলটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিন্তু এনেকুৱা এটা একো অনুষ্ঠান প্ৰতিষ্ঠান নাই যিটো জৰিয়তে গোটেই সমগ্ৰ কাকপথাৰ অঞ্চলটো আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ। একমাত্ৰ যি কাকপথাৰ উন্নয়ন খণ্ডটোৱে আছিল যাৰ জৰিয়তে গোটেই অঞ্চলটো আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বা উন্নয়নৰ ক্ষেত্ৰত সমগ্ৰ অঞ্চলটো এটা সুবিধা হৈছিল আমাৰ গোটেই অঞ্চলটোৰ কাৰণে। কিন্তু এই ক্ষেত্ৰতো যদি আপোনালোকে তেনেকুৱা হঠকাৰী সিদ্ধান্ত আৰু আপোনালোকৰ নীতি নিৰ্দেশনাৰ জৰিয়তে যিখিনি আমাক আপোনালোকে কৰিবলৈ গৈছে এইখিনিৰ জৰিয়তে গোটেই সমগ্ৰ কাকপথাৰ অঞ্চলটোক ৰাজনৈতিকভাৱে এটা গভীৰ ষড়যন্ত্ৰ কৰিছে যেন আমাৰ অনুভৱ হৈছে। এইখিনি ক্ষেত্ৰত ৰাজনৈতিকভাৱে আমাক নিষেধ কৰা এটা পৰিকল্পনা আৰু আমাৰ যি অঞ্চলটো এই অঞ্চলটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যাতে আপোনালোকে গভীৰভাৱে অধ্যয়ন কৰি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি আপোনালোকে এই কাম কাজখিনি আগবঢ়াই নিব বুলি আমি আশা ৰাখিছোঁ এইখিনি মুহূৰ্তত। আৰু যাতে এই উন্নয়ন খণ্ডটো যাতে কোনো কাৰণত যাতে ইয়াৰ পৰা হস্তান্তৰ কৰিবলগীয়া নহয় এইখিনি কথাই আমি এইখিনি মুহূৰ্তত আহ্বান জনালোঁ।